আৰটিচি আমাৰ চব কৰি দিব এখন একটা অবস্থা হয়েছে এরকম আরটিসি কথা করা যায় না আমি আইলাম আমি আসাটাই বলতে চাই না সব আমাকে বাধা দিয়েছে পুলিশের আমি আইসি যতটুকু পাই আমি সহায় করবো আজকেও তাকে খাওয়া দাওয়ার জন্য আমি অমিতাকে হয়ে গেছি বাকি মানুষ আছে সব জোগাড় করে দেবো আপনাদের ঠিকানা দিব সেখানে থাকুন ত্রিপাল তো পাইছেন আপনারা সবাই সাইডে থাকুন সবাই সাইডে থাকুন মানুষরা তো ঝোঁক দিও না বসো এটা দৃশ্য গরিব দুখীয়া লোকসকলক কেনেকৈ নিথৰুৱা কৰিছে সৰু সৰু বাচ্চাবিলাকক কেনেকৈ নিথৰুৱা কৰিছে ইয়াত আহিলে আপোনালোকে গম পাব আজি মই ইয়াত আহিছোঁ যেন একেবাৰে যুদ্ধ চলি আছে পুলিচ বাহিনীয়ে মোক আহিব দিয়া নাই ইয়াৰ ভিতৰলৈ মোক আহিব দিয়া নাই মানুহখিনিক দেখা কৰিবলৈ মোক দিয়া নাই এনেকুৱা এটা কৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব মানুহখিনিৰ অৱস্থা চাচোন কি হাহাকাৰ লাগিছে আজি আপোনালোকে পানী এটুপা দিয়া নাই পানী আনিব পানীখিনি আপোনালোকে বাধা দিছে গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক আজি ইয়াত যুগ যুগ ধৰি মানুহসকল আছে এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব প্ৰপাৰ আপোনাৰ যিটো চিষ্টেম সেই চিষ্টেম বাদ দিয়ে হাইকোৰ্টৰ অৰ্ডাৰ নাই কৈছে যে নটিচ দিব লাগে নটিচ দি 15 দিনৰ ভিতৰত নটিচ যাতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব কোনো নিয়ম কানুন মানা নাই আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক ইয়াৰ যিসকল বিষয়া এনেদৰে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে আজি নহ'লেও কালিতো ব্যৱস্থা হ'ব বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন আমি হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে মই আজি আপোনালোকৰ গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম কেনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেখেদিব যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এইটো এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ এতিয়া চৰকাৰে তাতে উপলুঙা কৰে চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে এইখিনি যেন মানুহেই নহয় কথা কি সেইটো মানে কম কিছুমান মানুহক আকৌ উচতাই দিছে কিছুমান মানুহে কথা ক'ব পাৰে কিছুমান মানুহে নোৱাৰে আমি আহোঁতে পুলিচ আমাক বাধা দিছে কালি কিন্তু বাকী দলবিলাক আহিছে সিহঁতক বাধা দিয়া নাই এই দুখীয়া মানুহসকলক এইটো পানী দিবলৈ এইটো খোৱা বস্তু দিবৰ কাৰণে আজি অসুবিধা কৰিছে মানুহসকল আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে গতিকে আজিতো আপোনাৰ উভতবোৰে নাচিছে ঠিকে আছে মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলোঁ কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা সত্ত্বেও ষ্টে অৰ্ডাৰ থকা সত্ত্বেও হাইকোৰ্টে এটা আপোনাৰ নিয়ম মানি দিয়া পিছতো সেইখিনি যদি নটিচ চটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে সেইখিনি আজি অৰাজকতা হৈছে এই মানুহখিনি আদালতৰ ওচৰত যাব আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত আৰু এই লোকসকলক যদি যিসকল ভূমিহীন সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব সেইটো আমি ল'ম
সংস্থাপন আমি দিব লাগিব, তেওঁলোকক ঘৰ দিব লাগিব। ক'ত থাকিব মানুহখিনি? ক'ত থাকিব মানুহখিনি? পেটৰ ভোকত কলমলাই আছে। সেইকাৰণে আমি ইয়াত আহিছো, মোক আজি আহিবলৈ দিয়া নাই। 8 বজাতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে। আৰে মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে এই তেওঁৰ কথামতে চলা বিভাগ কৰে, সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট। আমি গভৰ্ণমেণ্ট নহয় নহয়, গভৰ্ণমেণ্ট আজি বেলেগ। গভৰ্ণমেণ্টেহে ভাঙিছে, গভৰ্ণমেণ্টেহে ভাঙিছে। সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে। কোনে কোনে লৈছে কি নাই আজি মই সেইখিনি কথা ক'ব খোজা নাই। সেইকাৰণে মই কৈছো যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক নহওক মানুহ আমিতো দানৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি চাওক মানুহখিনিৰ কি অৱস্থা হৈছে, নিথৰুৱা হৈছে, এনেকৈ নাখাই নবৈ মৰিব। সেইকাৰণে আমি কৈছো যে অলপ পানী দিবলৈ আমাক দিয়ক, আমি অকণমান আপোনাৰ অন্ন দিবলৈ দিয়ক, খাবৰ কাৰণে আমাক অলপ সুবিধা দিয়ক। বাকী কথাখিনি গোটেই অঞ্চলটো চোৱাৰ পিছত আপোনালোকৰ গোটেই কাগজ পত্ৰ সৈতে মানুহখিনি নিশ্চয়কৈ আমি ন্যায়ৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমাৰ চৰকাৰ আহিলে মই কথা দিছো যিসকল আজি কাৰ্বি আংলঙত গৈছো, তাতো 40,000 ট্ৰাইবেল মানুহৰ গতিকে এই মানুহখিনি সংস্থাপন দিয়া চৰকাৰৰ প্ৰাৰম্ভিক দায়িত্ব, সেইখিনি আমি দায়িত্ব লৈছো। আমি ভূমিহীন লোকসকলক মাটি আৰু ঘৰ বনাই দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথা আমাৰ দায়িত্ব। ছাৰ ভূমিহীন আমার জন্ম হয়ে আমার ইয়াত আমি নটিচ দিছে না নাই, নটিচ দিয়া নাই, যিসকলে এই অবৈধভাৱে আপোনাৰ উচ্ছেদ কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই লোকসকলক আমিতো নিয়মতে যদি আইনী সাহায্য ল'বৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে, চৰকাৰে পইচা দিব লাগে, আমি সহায় কৰিম। নটিচ নিদিয়াকৈ এনেকুৱা কৰিছে চৰকাৰৰ এক্সিষ্টিং কালিও কৈছে যে নীতি নিয়ম নামানি তেওঁলোকক নটিচ দি যি নিয়ম আছে তেনেকুৱা কৰা লাগিব। আজি আপোনাৰ সংস্থাপন দিছে, ইয়াত আপোনাৰ ষ্টে অৰ্ডাৰ দিছে, যিসকলক ঘৰ ভাঙিছে, যিসকলৰ আপোনাৰ চৰকাৰে আপোনাৰ ইয়াত